নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মিন্দুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আপোনালোকক জনালোঁ পুৱাৰ সম্ভাষণ। আজি পুৱাৰ পৰাই বৰষুণ দি আছে। বৰষুণৰ মাজেদিয়ে আমি গুৱাহাটীৰ পৰা আহি দেওপানী থানলৈ বুলি এই নামবৰ হাবিৰ মাজেদি আহি আছোঁ। নামবৰ হাবিৰ মাজেদি ইমান বৰষুণৰ বতৰতো অহাৰ মূল কাৰণ এটাই, যোৱা বছৰ অৰ্থাৎ 2022 চনৰ 11 ফেব্ৰুৱাৰীৰ দিনা এই নামবৰ হাবিৰ মাজেদি গৈ পেলাই যিখন পায় যে শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ, দেওপানী থান, সেই দেওপানী থানত ফিতা বান্ধিব পাৰি। তেনেদৰে আহি ফিতা বান্ধি গৈছিলোঁ সেই 2022 চনৰ 11 ফেব্ৰুৱাৰীত। কিন্তু যি ভাবি মই ফিতা বান্ধিছিলোঁ, আজি মোৰ সেই মনোবাঞ্ছা পূৰ্ণ হ'ল। আজি নহয়, ধৰক মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ল, সেয়েহে মই আজি ফিতা খুলিবলৈ আহিছোঁ। ফিতা নুখুলিলে হয়তো মনটো ভাল লাগি নাথাকে। আমি আহি আছোঁ, এইটো সম্পূৰ্ণ এটা ষ্ট্ৰেইট ৰাস্তা, বৰ ভাল লাগে। এই ষ্ট্ৰেইট ৰাস্তাটো পাৰ হ'লেই আমি এই দুৰ্গা মন্দিৰ দেওপানী থান পাম। বৰ মানুহে মানিলেই ধান বোলে, নামানিলেই পতান। যদি আপুনি মানে ইয়াত কিন্তু ফল পায়। মই যি ভাবি ফিতাডাল বান্ধিছিলোঁ, মোৰ সেই মনোবাঞ্ছা সঁচাই ভগৱানে পূৰণ কৰিলে, মা দুৰ্গাই পূৰণ কৰিলে। সেয়েহে মই ভাবিলোঁ মই বেছি দেৰি নকৰোঁ। যিহেতু গোলাঘাটত এখন বিয়া আছে, মোৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিয়া অকণমান দেৰি হ'ল। মই 17 নৱেম্বৰতে ইয়াত দেওপানী থানত আহিছোঁ, কাৰণ 18 নৱেম্বৰত মোৰ বিয়া। আমি এয়া আহি দেওপানী থান পাইছোঁ, দেখা পাইছোঁ এয়া দেওপানী দুৰ্গা মন্দিৰ, দেওপানীত টি ষ্টেট লিখা আছে। তাৰপিছত আমি সোমাই যাম। সোমালোঁ এয়া মন্দিৰৰ ভিতৰলৈ। বৰষুণ, কেওফালে বোকা পানী, তাৰ মাজেদিয়ে আহিছে মানুহ, কিন্তু হ'লেও কম। যিবিলাক চাকৈ দূৰণিৰ পৰা আহিছে তেওঁলোক হয়তো আহিছে আমাৰ দৰে, কিন্তু ওচৰৰ মানুহ হয়তো নাই অহা। আগতে যেতিয়া আহিছিলোঁ তেতিয়া বহুত বেছি মানুহ আছিলে, কাৰণ ফেব্ৰুৱাৰী মাহ খৰাং বতৰ আছিলে। কিন্তু আজি নৱেম্বৰ মাহতো বৰষুণ হ'ব নালাগিছিল, কিন্তু হ'ল আৰু। যথেষ্ট বৰষুণৰ মাজত আমি আহিছোঁ। জোতা চেণ্ডেল খুলিলোঁ এইখিনিতে, খুলি পেলাই মানুহবিলাকো আহিছে আৰু অলপ চলপ। আমি জোতা চেণ্ডেল খুলি এতিয়া মন্দিৰৰ ফাললৈ আগবাঢ়িম। সঁচাই বৰ ভাল লাগে পৰিৱেশটো, ঠাণ্ডা। দুৰ্গা মন্দিৰ, হয়তো দুৰ্গা পূজাত ইয়াত বহুত বেছি হুলস্থুল হয়। আহি পোৱা নাই যিহেতুকে মনেৰে এটা অনুমান কৰিছোঁ, দুৰ্গা মন্দিৰ যিহেতুকে। আমি মন্দিৰলৈ প্ৰথমতে সোমাম, সেই ধূপ চাকি জ্বলাই সেই জেগা আছে তাতে। ধূপ চাকি জ্বলাই তাৰপিছত মন্দিৰৰ ভিতৰত সেৱা কৰি তাৰপিছতে ফিতা খুলিম। সকলো ফটো দিব নোৱাৰিব পাৰোঁ, তথাপি ক'লোঁ এয়া মন্দিৰৰ ভিতৰত সোমালোঁ। এজন ব্ৰাহ্মণে লৈ গৈছে। দুৰ্গা মূৰ্তিজনক চাব নিদিয়ে, সেইকাৰণে মই আপোনালোককো দেখুওৱা নাই। আপোনালোকে কাৰোবাৰ যদি কিবা মনোবাঞ্ছা থাকে, যিয়েই নহওক, কাৰোবাৰ চাকৰি বাকৰি হওক, সতি সন্তান হওক, যিয়েই নহওক, এয়া ফিতা বান্ধিছে, অজস্ৰ ফিতা। আগতে শিপাত বান্ধিছিলোঁ মৰি যাব বুলি ভাবি, এতিয়া বাঁহ বান্ধি দিছে, বাঁহত বান্ধিছে সকলোৱে। এইখিনিতে শিৱ মন্দিৰটো, তাৰ কাষতে ধূপ চাকি জ্বলায়। মানুহ বেছি নাই যদিও পৰিৱেশটো খুব সুন্দৰ, এটা মানে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ। মনটো কেনেকুৱা লাগি যায় ইয়ালৈ আহিলেহে গম পোৱা যায়। বহুতেই ইয়ালৈ কিন্তু এবাৰ ফিতা বান্ধে, খুলিব লগা হয়েই। আমি এতিয়া ফিতা খুলিছোঁ ফিতা, যিহেতুকে মনৰ আশাৰে বান্ধিছিলোঁ। এয়া ফিতা খুলিলোঁ আৰু আজি ফিতা খুলি 2 কপি ফটোও লৈছোঁ আৰু ভাল লাগে যিহেতুকে পৰিৱেশটো, বৰষুণ হ'লেও বতৰটো, সেয়েহে 2 কপি ফটো ল'লোঁ। ফটো লৈ আমি লাহে ধীৰে জোতা চেণ্ডেল পিন্ধি আৰু এয়া মন্দিৰৰ গেটৰ বাহিৰেদি ওলাই আহিছোঁ। আমি যিহেতুকে যামগৈ বুলি ভাবিছোঁ আৰু বেছি সময় ৰ'বলগীয়া নাই, সেয়েহে আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰষুণ দিয়ে আছে, হ'লেও ৰাস্তাটো নিমজ, দুয়োফালে অভয়াৰণ্য, নামবৰ অভয়াৰণ্য আপোনালোকে বহুতে শুনিছে। আহি ভাল লাগে, মোৰ বহুত ভাল লাগে। চাকৈ মোৰ দৰে বহুত ব্যক্তিৰো ভাল লাগে, কাৰণ বহুত মানুহকে লগ পাইছোঁ। বহুতৰে মুখত এটা শব্দ শুনিছোঁ,
যদি ফিটা বান্ধিছোঁ আকৌ খুলিবলৈ আহিবই লাগিব এনেকৈ আহি আমি অলপ ৰ'লোঁ ৰৈ পেলাই ভাবিলোঁ 2-1 কপি ফটো লওঁ ঠাণ্ডা তাৰ মাজতে 2-1 কপি ফটো ল'লোঁ আৰু এনেই মনটো ভাল লাগিব চিনস্বৰূপে ৰ'ব সেয়েহে 2-1 কপি ফটো লৈ পেলাই আমি পুনৰ ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ